হেল্ল' গাইজ গুড মৰ্ণিং। আজি হ'ল 28 তাৰিখ, মোৰ ডে 17 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল বকৰা ঈদ, আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ঈদ মোবাৰক। আৰু গাইজ গছল কৰি কিনে টুপি পাঞ্জাবী পিন্ধি ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে ঈদগাহ মাতলৈ গৈ আছোঁ। 8টা বজাত ঈদৰ নামাজ আদায় কৰিব সকলোৱে মিলি। আৰু ঈদগাহ মাতৰ গেটখন কিমান ধুনীয়াকৈ সজাইছে চাব পাৰিছে গাইজ। আহিলোঁ সকলোৱে মিলি, আমি ঈদগাহ মাতলৈ গৈ আছোঁ, চাব পাৰিছে। আৰু আপোনালোকক দেখুৱাই আছোঁ ঈদগাহ মাতৰ এয়া গেটখন সজাইছে। ধনতলা ঈদগাহ মাত আদৰিছোঁ, স্বাগতম জনাইছোঁ। আৰু গাইজ আমি সকলোৱে মিলি ঈদগাহ মাতত আহি উপস্থিত হৈ আছোঁ। আৰু চাব পাৰিছে আহিছে সকলোৱে মানুহ, আৰু আহি আছে আন আন গাঁৱৰ মানুহো আহিছে আমাৰ ধনতলা ঈদগাহ মাতত ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে। তো বহুত ভাল লাগিছে, সকলোৱে মিলি মিলা প্ৰীতিৰে আমি ঈদৰ নামাজ আদায় কৰিবলৈ সাজু হৈছোঁ। তো আপোনালোকৰ ঈদ কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ ঈদগাহ মাতৰ সমূহীয়াভাৱে ঈদৰ নামাজ আদায় কৰি কিনে মোৰ বহুত ভাল লাগিল আজি। তো আমাৰ ইমাম চাহাবে কিবা বক্তব্য দি আছে, এই বক্তব্যখিনি গোটেই শুনাব গ'লে বহুত দীঘল হয় মিনি ব্লগটো মোৰ, সেইকাৰণত কাটি কাটি অলপ অলপকৈ দিছোঁ। আৰু ভইচটো তাৰ দবাই দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি জনাব। আৰু আপোনালোকৰ ঈদ ভালে কুশলে গ'ল চাগে। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কেনে জনাব। টিল দেন এটা বাই বাই।